অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ ডাঙৰ খবৰ আহি পৰিছে জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10,000 টকা কিন্তু জুবিন গাৰ্গে কোটি কোটি টকা ইনকাম কৰিছিল কোটি কোটি টকা অনুষ্ঠান কৰি পাইছিল কিন্তু ক'ত গৈছিল সেই সমূহ টকাৰ হিচাপ 12 অক্টোবৰত লোৱাৰ কথা আছিল জুবিন গাৰ্গে সিদ্ধাৰ্থ আৰু শেখৰক সেই হিচাপ লোৱাৰ কথা আছিল কিন্তু 12 অক্টোবৰ নোহোৱাৰ পূৰ্বে 19 সেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হল নেকি এটা প্ৰশ্ন উত্থাপন হৈছে বৃহৎ পৰিমাণৰ টকা নাইকিয়া হৈছিল জুবিন গাৰ্গৰ একাউণ্টৰ পৰা সমান্তৰালকৈ শ্যামকানু মহন্তৰ পৰা জুবিন গাৰ্গে পাবলৈ আছিল বৃহৎ পৰিমাণৰ ধন এই সকলো টকাৰ হিচাপ 12 অক্টোবৰত লোৱাৰ কথা আছিল কিন্তু 12 অক্টোবৰ নোহোৱাৰ পূৰ্বে 19 সেপ্টেম্বৰত জুবিন গাৰ্গক কৰা হল নেকি হত্যা চাৰ্জশিটৰ সকলো তথ্য আছে অভিযোগনামাৰ সকলো তথ্য দাখিল কৰা হৈছে আৰু এই সকলো প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ কি কৰা হল এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং টকাৰ হিচাপ লোৱাৰ পূৰ্বে জুবিন গাৰ্গক কৰা হল নেকি হত্যা প্ৰশ্ন উত্থাপন হৈছে এতিয়া ডাঙৰ খবৰ আহি পৰিছে জুবিন হত্যাকাণ্ডক লৈ জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 10 লাখ আছিল বছৰত 40 খনকৈ বিহুৰ অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে 40 খনতকৈ বিহুৰ অনুষ্ঠান কৰিছিল প্ৰতিখন অনুষ্ঠানত জুবিন গাৰ্গৰ মাননি আছিল 12 লাখ টকা পৰ্যন্ত সেই হিচাপত যদি চাবলৈ যাওঁ কোটি কোটি টকা ইনকাম কৰিছিল জুবিন গাৰ্গে কিন্তু জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা ক'ত গ'ল 4 কোটিতকৈ অধিক টকা সম্পূৰ্ণৰূপে সেইসমূহ আত্মসাৎ কৰিলে নেকি সিদ্ধাৰ্থই জুবিন গাৰ্গে পলমকৈ জানিছিল সিদ্ধাৰ্থৰ দুৰ্নীতিৰ কথা বছৰ বছৰ ধৰি জুবিন গাৰ্গক লুটিপুটি খাই আছিল কিন্তু সেই সকলো কথা গম পালে জুবিন গাৰ্গে 12 অক্টোবৰত জুবিন গাৰ্গে লোৱাৰ কথা আছিল সকলো হিচাপ সিনেমাৰ খৰচ খাৰগুলিৰ ঘৰৰ হিচাপ সমান্তৰালকৈ প্ৰতিখন অনুষ্ঠানৰ হিচাপ লোৱাৰ কথা আছিল কিন্তু 12 অক্টোবৰৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যু হ'ল ইয়া কি হ'ব পাৰে সমগ্ৰ ঘটনা এতিয়া নতুন মূৰ লৈছে ৰহস্যৰ গোন্ধ ওলাইছে 12 অক্টোবৰৰ পূৰ্বে জুবিন গাৰ্গক হত্যা কৰা হল নেকি সমান্তৰালকৈ শ্যামকানু মহন্তয়ো জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ ধন সেই ধন বাৰে বাৰে জুবিন গাৰ্গে বিচাৰি আছিল কিন্তু বিভিন্ন অজুহাত দেখাই আছিল শ্যামকানু মহন্তই এই সকলো অভিযোগ উত্থাপন হৈছে চাৰ্জশিটত আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ এটা বিস্ফোৰক খবৰ বুলি ক'ব লাগিব জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 10 লাখ টকা আছিল আৰু সেই সকলো টকাৰ হিচাপ জুবিন গাৰ্গে বিচাৰৰ কথা আছিল 12 অক্টোবৰ তাৰিখে সকলোৰে সৈতে আলোচনা কৰাৰ কথা আছিল আলোচনাত মিলিত হৈ প্ৰতি টকাৰ হিচাপ লোৱাৰ কথা আছিল এয়াও হ'ব পাৰে নেকি যে টকাৰ হিচাপ দিব নোৱাৰি সিদ্ধাৰ্থই জুবিন গাৰ্গক হত্যা কৰিলে শেখৰীয়া জড়িত হৈ আছে নেকি সকলোৱে জড়িত হৈ থাকে নিশ্চয়কৈ ইয়া নুই কৰিব নোৱাৰি জুবিন গাৰ্গে কোটি কোটি টকা উপাৰ্জন কৰিছিল অনুষ্ঠানৰ নামতেই হওক বা বিভিন্ন ক্ষেত্ৰতে হওক জুবিন গাৰ্গ অসমৰ আটাইতকৈ ধনী শিল্পী আছিল কিন্তু জুবিন গাৰ্গে অনুষ্ঠান কৰি পোৱা টকা চুবলৈও পোৱা নাছিল সিদ্ধাৰ্থই সকলো টকা আত্মসাৎ কৰিছিল আৰু সেই সকলো টকাৰ হিচাপ লোৱাৰ কথা আছিল জুবিন গাৰ্গে বছৰ বছৰ ধৰি কেইবা বছৰ ধৰি জুবিন গাৰ্গক লুটিপুটি খাই আছিল জুবিন গাৰ্গে সকলো গম পাই আছিল ষ্টুডিঅ'ৰ নামত কোটি কোটি টকাৰ লুণ্ঠন মাইকৰ নামত কোটি টকাৰ লুণ্ঠন জুবিন গাৰ্গৰ নামত ঠিকা কৰা জুবিন গাৰ্গৰ নাম লৈ ঠিকা লোৱা জুবিন গাৰ্গৰ নাম লৈ প্ৰমোচন কৰা এই সকলো কথা জুবিন গাৰ্গে গম পাইছিল আৰু তাৰ কাৰণে টকা বিচাৰিছিল টকাৰ হিচাপ বিচাৰিছিল সিদ্ধাৰ্থক কিন্তু সেই হিচাপ সিদ্ধাৰ্থই দিব পৰা নাছিল তাৰ কাৰণে মনোমালিন্যও হৈছিল দুইগৰাকীৰ মাজত কাজিয়াত লিপ্ত হৈছিল আৰু 12 অক্টোবৰত জুবিন গাৰ্গে লোৱাৰ কথা আছিল সকলো হিচাপ সকলো টকাৰ হিচাপ লোৱাৰ কথা আছিল কিন্তু 12 অক্টোবৰৰ পূৰ্বেই অৰ্থাৎ এমাহ পূৰ্বেই জুবিন গাৰ্গক হত্যা কৰা হ'ল সম্পূৰ্ণৰূপে পৰিকল্পিত হত্যাকাণ্ড স্পষ্ট হৈ পৰিছে দিন যিমানে বাগৰিছে ন্যায়িক প্ৰক্ৰিয়া যিমানে আগবাঢ়িছে সিমানে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কথা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গক যে হত্যা কৰা হ'ল সেই কথা স্পষ্ট হৈ পৰিছে এটা কথা স্পষ্ট হৈ পৰিছে ইয়াৰ পৰা জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হ'ল ইয়া উত্থাপন হ'ব পাৰে প্ৰথম অভিযোগ উত্থাপন হ'ব পাৰে বা ধৰিব পাৰে জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হ'ল কিয়নো জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 10 লাখ টকা আছিল কিন্তু জুবিন গাৰ্গে বছৰেকত 40 খনতকৈ অধিক বিহুৰ অনুষ্ঠান কৰিছিল কেইবাখন অনুষ্ঠানত তেওঁ গৈছিল
বিভিন্ন ক্ষেত্ৰত তেওঁ পইচা পাইছিল জুবিন গাৰ্গে প্ৰমোচন কৰিছিল জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল বুলিও আমি কৈ আহিছিলোঁ আৰু সেই ব্যৱহাৰ কৰাৰ টকাসমূহো সিদ্ধাৰ্থই আত্মসাৎ কৰিছিল প্ৰায় জুবিন গাৰ্গৰ ওচৰত থাকিব লাগে 5 কোটিতকৈও অধিক টকা কিন্তু জুবিন গাৰ্গৰ একাউণ্টত আছিল মাত্ৰ 10 লাখ টকা ক'ত গ'ল বাকীসমূহ টকা সেই সকলো টকাৰ হিচাপ লোৱাৰ কথা আছিল জুবিন গাৰ্গে 12 অক্টোবৰ তাৰিখ দিছিল 12 অক্টোবৰত প্ৰতিগৰাকীৰ সৈতে মিলিত হৈ জুবিন গাৰ্গে হিচাপ কৰিব আৰু প্ৰতিটো টকাৰ বা প্ৰতিটো অনুষ্ঠানৰ কিমান টকা হৈছে সকলো টকাৰ হিচাপ ল'ব কিন্তু সিদ্ধাৰ্থই হিচাপ দিব পৰা নাছিল সিদ্ধাৰ্থই সকলো টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই হিচাপ দিব পৰা নাছিল তাৰ কাৰণে এই সকলো পৰিকল্পনা কৰিলে নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈ আহিছে শ্যামকানু মহন্তইও জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ ধন সেই টকা জুবিন গাৰ্গে বাৰে বাৰে বিচাৰি আছিল বহু সময় ধৰি নিজৰ ধন বিচাৰি আছিল জুবিন গাৰ্গেও শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল জীৱিত কালত যে শ্যামকানু মহন্তই শিল্পীসকলক টকা নিদিয়ে শিল্পীক সন্মান নিদিয়ে জুবিন গাৰ্গকো দিয়া নাছিল শ্যামকানু মহন্তই টকা আৰু সেই টকা শ্যামকানু মহন্তক বাৰে বাৰে বিচাৰি আছিল কিন্তু বাৰে বাৰে অজুহাত দেখাই আছিল শ্যামকানু মহন্তই গতিকে এই কথা আমি ধৰিব পাৰোঁ যে সিদ্ধাৰ্থ আৰু শ্যামকানুৱে টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰিলে নেকি ইয়াৰ স্পষ্ট হৈ পৰিছে টকাৰ কাৰণে খেল হত্যা কৰিলে নকৰিলে সেয়া ন্যায়িক প্ৰক্ৰিয়া ওলাই পৰিব কিন্তু অভিযোগ উত্থাপন হৈছে ৰহস্যৰ গোন্ধ আহি পৰিছে যে টকাৰ কাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল সমান্তৰালকৈ শেখৰজ্যোতি গোস্বামীয়েও ষ্টুডিঅ'ৰ নামত কোটি কোটি টকাৰ আত্মসাৎ কৰিছিল ষ্টুডিঅ'ৰ মাইক কিনাৰ নামতেই হওক বা ষ্টুডিঅ' বনোৱাৰ নামতেই হওক কোটি টকাৰ লুণ্ঠন চলাইছিল সেই সকলো কথা গম পাইছিল জুবিন গাৰ্গে আৰু শেখৰকো সকলো কথা সোধাৰ কথা আছিল 12 অক্টোবৰত সেই সকলো কথা স্পষ্ট হোৱাৰ কথা আছিল কিন্তু 12 অক্টোবৰৰ পূৰ্বেই 19 ছেপ্টেম্বৰত প্ৰায় এমাহৰ পূৰ্বেই জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল এয়া কেতিয়াও সহজলভ্য নহয় নিশ্চয়কৈ এয়া হত্যাকাণ্ড পৰিকল্পিত হত্যাকাণ্ড কেনেকৈ কোনে কেতিয়া কৰিলে সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হ'ব কিন্তু বৰ্তমান সময়ত এটা কথা স্পষ্ট হৈ পৰিছে জুবিন গাৰ্গক টকাৰ কাৰণে হত্যা কৰা হ'ল নুই কৰিব নোৱাৰে মাত্ৰ 10 লাখ টকা আছিল জুবিন গাৰ্গৰ একাউণ্টত যিগৰাকী শিল্পীয়ে বছৰেকত 40টাতকৈও অধিক বিহুৰ অনুষ্ঠান কৰিছিল যিগৰাকী শিল্পী অসমৰ আটাইতকৈ ধনী শিল্পী সেইগৰাকী শিল্পীৰ একাউণ্টত মাত্ৰ 10 লাখ টকা থকাটো কেতিয়াও মানি ল'ব নোৱাৰি নিশ্চয়কৈ সিদ্ধাৰ্থই কোটি কোটি টকাৰ আত্মসাৎ কৰিলে আৰু সেই কথা জুবিন গাৰ্গে গম পালে আৰু গম পোৱাৰ পিছতেই 12 অক্টোবৰত তাৰিখ দিছিল যে 12 অক্টোবৰত সকলোৰে সৈতে আলোচনাত মিলিত হ'ব হিচাপ ল'ব কিন্তু হিচাপ দিব পৰা নাছিল সিদ্ধাৰ্থ শেখৰ শ্যামকানুৱে এই সকলো হ'ব পাৰে গতিকে এই তিনিগৰাকীয়ে লগ হৈ জুবিন গাৰ্গক হত্যা কৰিলে পৰিকল্পিতভাৱে ছিংগাপুৰলৈ লৈ গ'ল ছিংগাপুৰত নি পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰিলে আৰু আজি আৰম্ভ হৈছে জুবিন গাৰ্গ ঘটনাৰ শুনানি গতিকে ন্যায়িক প্ৰক্ৰিয়া আগবাঢ়িছে ন্যায়ালয়ে কি সিদ্ধান্ত ল'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ এই তিনিগৰাকী হৈছে মূল অভিযুক্ত তিনিগৰাকীয়ে টকাৰ লেনদেন কৰিছিল টকাৰ লেনদেনৰ কাৰণেই জুবিন গাৰ্গক হত্যা কৰা হোৱাৰ কথাটো সম্পূৰ্ণৰূপে স্পষ্ট হ'বলৈ গৈ আছে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত সিদ্ধাৰ্থ শ্যামকানু মহন্ত আৰু এজন আছিল সন্দীপ গোস্বামী মেইনলি তেওঁলোক তিনিজনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে অমিত ভাই চাওক আমি চাৰ্জশ্বিটখন চাইছোঁ কিন্তু জেল চাব পৰা নাই প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয় সহজে আৰু সকলোৱে 395জন উইটনেছ ওলাইছে তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয় একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে 11 ভলিউম তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে পেন ড্ৰাইভ চিজ কৰিছে আৰু এনেকুৱা ধৰণৰ এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দিয়া প্ৰডাক্ট কৰি পুলিচৰ যিটো কজ প্লেছ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয় তাই কেইবাই হেৰি ক'ত দিয়া হৈছে যিটো টিপিলে বস্তু গোটেই বস্তুৰ পিকচাৰ ওলাই পৰিব সেইবিলাক খুলি চাব পৰা নাই এতিয়া
যেতিয়া ট্ৰায়েলত আহিব তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তু লৈছে অনাবল চিষ্টেম কোৰ্টে কৰ্ডিনেট তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে অহা 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান? 395। অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে, কোনো LADC বা কোনো ডিভিজন কাউন্সিলে এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰিণাম শ্যামকানু মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি আহ্বান জনাইছে, কিবা তেওঁলোকে সিদ্ধান্ত লৈছেনে আপোনালোকে? আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে, বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। মই ইয়াত খুঁটি কোনো দেখা পাইছে, কোনো ধৰণৰ খুঁটি নাই, তেওঁলোকে ৰখা নাই, কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব, এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাই পাব। ছিঙিবলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGB গৈছিলে, আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু ইয়াত চাৰ্জশ্বিটত সোমাই, সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ্ছ সম্ভৱ নহয়। আমাৰতো মিনিমাম 4 দিন সময় গোটেই পঢ়িব লাগিব, 4-5 দিন সময় লাগিব পঢ়িবৰ কাৰণে। পঢ়াৰ পিছত আমি ডিটেইলছবিলাক তথ্যবিলাক আমি দাখিল কৰিম, তেওঁলোকে কি ডকুমেণ্টছ প্ৰডিউচ কৰিছে। কিন্তু কৈছোঁ যে 8,000 কিমানখন তেওঁলোকে ডকুমেণ্টছ ছাবমিট কৰিছে, 300 কিমানজন এক্সামিন কৰিছে, 51জনক 183 বা আগত 164 ষ্টেটমেণ্ট লৈছে। এইবিলাক চকু নোচোৱাকৈ ডিটেইলছ এই মুহূৰ্তত কৈ দিয়াটো সম্ভৱ নহয়। কিন্তু এটা সুন্দৰ এখন চাৰ্জশ্বিট দিছিলে, আমি ক'ব পাৰিম। স্পষ্টকৈ কোৱা নাপায়, ভাল মানে এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। সিদ্ধাৰ্থ, শ্যামকানু মহন্ত আৰু এজন আছে সন্দীপ গোস্বামী, মেইনলি তেওঁলোক 3জনৰ আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত ভাই চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ, কিন্তু জেল চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয়। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মুহূৰ্তত সম্ভৱ নহয়। একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণে এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দিয়া প্ৰডিউচ যিটো কজ প্লেছ অফ অকাৰেঞ্চৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলেই বস্তু গোটেই বস্তুৰ পিকচাৰ ওলাই পৰিব। সেইবিলাক আমি খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়েঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তু লৈছে অনাবল চিষ্টেম কোৰ্টে কৰ্ডিনেট তেওঁলোকে এপিয়েঞ্চৰ কাৰণে যে অহা 16 ডিচেম্বৰ তেওঁলোকে যিহেতু এপিয়েঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়েঞ্চ বুলি এপিয়াৰ বুলি তেওঁলোকে ডাইৰেকশ্যন দিয়া হৈছে। সাক্ষীৰ একচুৱেল নাম্বাৰটো কিমান? 395। অধিবক্তা মই আগতেও কৈছোঁ, এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে, কোনো LADC বা কোনো ডিভিজন কাউন্সিলে এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰিণাম শ্যামকানু মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিটো মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। আমি আহ্বান জনাইছে, কিবা তেওঁলোকে সিদ্ধান্ত লৈছেনে আপোনালোকে? আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ এইটো পিছত চিন্তা কৰিম। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে, বা CID বহুত কেছ আছে, BIO বহুত কেছ আছে, কিন্তু এইখন এখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। মই ইয়াত খুঁটি কোনো দেখা পাইছে, কোনো ধৰণৰ খুঁটি নাই, তেওঁলোকে ৰখা নাই, কোনো এনে খুঁটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব, এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাই পাব। ছিঙিবলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGB গৈছিলে, আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক ইয়াত চাৰ্জশ্বিটত